হেল্ল' বন্ধুসকল নমস্কাৰ। আজি মোৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আহক আপোনালোকলৈ মই আকৌ কিছু ধুনীয়া ধুনীয়া পইণ্ট কেইটামান আপোনালোকলৈ লৈ আহিছোঁ, বাছি লৈ আহিছোঁ। আহকচোন। প্ৰথম হেৰিটোৱে হৈছে কাৰোবাৰ পৰা কেতিয়াও আশা নকৰিব। এইটো একদম সাংঘাতিক ধুনীয়া পইণ্ট। শুনক, কাৰোবাৰ পৰা কেতিয়াও আশা নকৰিব। কেলৈ কৈছোঁ শুনক, আমাৰ মানুহৰ এটা হেৰি আছে ন, আমি খুব আশা কৰোঁ, আশাবাদী আমি ন। কিছুমান মানে য'ত আশাবাদী হ'ব লাগে তাত হ'ব লাগে, কিন্তু আমি নোহোৱাৰ কিছুমান হেৰিটো আমি বহুত আশাবাদী, কিন্তু সেইটো হ'ব নালাগে। কাৰোবাৰ পৰা কেতিয়াও আশা নকৰিব, কাৰণ সকলোৱে নিজৰ নিজৰ কথাক লৈ চিন্তা কৰে। যিমানেই নিজৰ নহওক কিয়, নিজৰ যিমান আপোনজন নহওক কিয়, তেওঁ কিন্তু সদায় প্ৰথম নিজৰ চিন্তা কৰে। মনত ৰাখিব। শুনিবলৈ তিতা, কিন্তু কথাটো একদম সঁচা। তাৰ পিছৰ পইণ্টটো, মানুহক মানুহ বুলি গণ্য কৰিব নোখোজা এজনৰ বাবে তেওঁ লাভ কৰা উচ্চ শিক্ষাৰ কিন্তু কোনো গুৰুত্ব তথা মূল্য নাথাকে। সাংঘাতিক ধুনীয়া পইণ্ট। আকৌ এবাৰ কৈছোঁ শুনক, মানুহক মানুহ বুলি গণ্য কৰিব নোখোজা এজনৰ বাবে তেওঁ লাভ কৰা উচ্চ শিক্ষাৰ কিন্তু কোনো গুৰুত্বৰ তথা মূল্য নাথাকে। মানে কিছুমান মানুহ এনেকুৱা থাকে ন, তেওঁ সঁচাকৈ উচ্চ শিক্ষিত, তেওঁ যেন বহুত মানে চোকা ল'ৰা বা চোকা ছোৱালী, যোনেই ন, বহুত মানে চব ফালৰ পৰা উচ্চ শিক্ষিত, তেওঁ বহুত মানে হেৰি কি ক'ম, এজন উচ্চ শিক্ষিত বুলি ক'লে বা বহুত ভাল পঢ়া শুনা ল'ৰা ছোৱালী বুলি ক'লে মনটো আমাৰ এনেও ভাল লাগে ন। কিন্তু শুনিব দেই, কৈছে ৰাখিবাক দেই, তেওঁ আকৌ মানুহক মানে তেখেতৰ মানে সেইজনৰ মানে কিন্তু স্বভাৱবিলাক কেনেকুৱা, তেওঁ মানুহক মানুহ বুলি গণ্য নকৰে। তেওঁক মানে মানুহক বহুত মানে খুব হেৰি কৰি কথা ক'ব বিচাৰে। সেই তেনেকুৱা মানুহ আচলতে সেইকাৰণে কৈছে, তেওঁ যিমানেই শিক্ষা নলওক কিয়, তেওঁ সেই স্বভাৱটোৰ কাৰণে, সেই চৰিত্ৰটোৰ কাৰণে তেওঁ যিমান উচ্চ শিক্ষিত হ'লেও কিন্তু তেওঁ শিক্ষিত নোহোৱাৰ নিচিনাই হয় বুলি কৈছে। কিমান ধুনীয়া পইণ্ট। ঠিক তেনেদৰে তেওঁৰ লগত থকা বিশাল ধন সম্পত্তিবোৰৰ বোলে কোনো মূল্য নাথাকে। তেওঁ উচ্চ শিক্ষিত, কিন্তু তেওঁৰ যে স্বভাৱটো যে বেয়া, তেওঁ যে মানুহক কথা ক'ব নাজানে, তেওঁৰ মনত যে কোনো মৰমৰ দয়া মমতা কোনো একো নাই মানে, তেখেতে মানে সেইকাৰণে তেখেতক সেই তেনেকুৱাৰ লগত তুলনা কৰিছে। তেওঁৰ কোনো মানে হেৰি নাই। আকৌ এবাৰ কৈ দিছোঁ, মানুহক মানুহ বুলি গণ্য কৰিব নোখোজা এজনৰ বাবে তেওঁ লাভ কৰা উচ্চ শিক্ষাৰ কোনো গুৰুত্ব তথা মূল্য নাথাকে। ঠিক তেনেদৰে তেওঁৰ লগত থকা বিশাল ধন সম্পত্তিবোৰৰো কোনো মূল্য নাথাকে। সাংঘাতিক ধুনীয়া পইণ্ট। তাৰ পিছৰটো শুনিব, আমি সকলোৱে আনৰ জীৱনটোৰ লগত কেতিয়াও নিজৰ জীৱনটোক তুলনা কৰি মন বেয়া কৰাৰ প্ৰয়োজন নাই। এইটো একদম সাংঘাতিক ধুনীয়া পইণ্ট, মনত ৰাখিব। আমি সকলোৱে আনৰ জীৱনটোৰ লগত কেতিয়াও নিজৰ জীৱনটোক তুলনা কৰি মন বেয়া কৰাৰ প্ৰয়োজন নাই। তাৰ পিছৰ পইণ্টটো শুনিব, ভগৱানে আগতেই নিৰ্মাণ কৰি থৈছে প্ৰত্যেকৰে জীৱনৰ কৰ্ম আৰু আগবাঢ়ি যোৱাৰ পথো বোলে ভগৱানে আগতেই নিৰ্মাণ কৰি থৈছে। প্ৰত্যেকজন ব্যক্তিৰে মানে ভগৱানে নিৰ্মাণ কৰি থৈছে। ঠিক তেনেদৰে আমাৰ প্ৰত্যেকত শুনিব দেই, ঠিক তেনেদৰে আমাৰ ভাগ্যত যি আছে সেয়া এদিন আমাৰ লগত ঘটিবই। সাংঘাতিক ধুনীয়া পইণ্ট। তাৰপিছতো শুনিব, যি মানুহে আপোনাক সহায় কৰাৰ বিনিময়ত এদিন তাৰ প্ৰতিদান বিচাৰিব, তেনে মানুহৰ পৰা কিন্তু সহায় লোৱাটো একেবাৰে অনুচিত। তেনে লোকৰ পৰা আঁতৰি থকাটো মানে এইটো কথা আমিও জানো ন। আপোনাক হয়তো মই সহায় কৰিছোঁ, হয়তো যে আপুনিও যে মোক সহায় কৰিব লাগিব বুলি সেইটো আচলতে মই সেই আশাটো আচলতে ৰাখিব নালাগে। আৰু যোনে সেই আশা ৰাখে, সেইকাৰণে কৈছে তেনে মানুহৰ পৰা আঁতৰি থাকক। সাংঘাতিক ধুনীয়া পইণ্ট। আৰু এইটোতো কৈছোৱে ফাৰ্ষ্টতে যে আজিৰ সময়ত কাৰোবাৰ পৰা কেতিয়াও আশা নাৰাখিব। মানুহক আশাই কিন্তু বহুত কষ্ট দিয়ে। মই সেইটো কাৰণে ক'ব বিচাৰিছোঁ, আমাক মানুহে আশাই বহুত কষ্ট দিয়ে, সেইকাৰণে আশা কেতিয়াও নাৰাখিব। তাৰপিছৰ পইণ্টটো শুনিব দেই, কুৱেশ্যন হয় এইটো। আমাৰ মানুহৰ এটা বহুত ডাঙৰ ভুল ধাৰণা এটা আছে। কি বাৰু? সাংঘাতিক ডাঙৰ ভুল ধাৰণা এটা আছে। সেইটো হৈছে সকলোৰে পৰা সমান মৰম আদৰ সহায় সহযোগিতা আদি পাম বুলি আশা কৰাটো আমাৰ মানুহৰ এটা ডাঙৰ ভুল। এই ভুলটো মনৰ পৰা আঁতৰক, নহ'লে এই ভুলটোৱে এদিন বহুত কষ্ট দিব, সাংঘাতিক কষ্ট পাব, আৰু এনেকুৱা মানুহ কষ্ট পায়েই। আকৌ এবাৰ কৈ দিছোঁ, সকলোৰে পৰা সমানে মৰম সন্মান আদৰ সহায় সহযোগিতা আদি পাম বুলি আশা কৰাটো এটা ডাঙৰ ভুল। শেষত আৰু এটা ধুনীয়া পইণ্ট শুনিব দেই, আপোনাৰ জীৱনটোৰ মালিক, এইটো এটা সাংঘাতিক ধুনীয়া পইণ্ট। আপোনাৰ জীৱনটোৰ মালিক আপুনি নিজে। আপোনাৰ জীৱনৰ দুৱাৰ দলিত কেনেধৰণৰ মানুহ, শুনিব দেই, কেনেধৰণৰ মানুহ প্ৰৱেশ কৰিব তাক নিৰ্ধাৰণ কৰিব আপুনি নিজেই। কিন্তু আপোনাৰ জীৱনৰ দুৱাৰদলিত কেনেকুৱা মানুহ মানে প্ৰৱেশ কৰাব বা কেনেকুৱা মানুহ প্ৰৱেশ কৰিব তাক নিৰ্ধাৰণ কৰাটো আপুনি নিজেই।
আপোনাৰ বিনা অনুমতিত সাংঘাতিক ধুনীয়া পইণ্ট শুনক আপোনাৰ বিনা অনুমতিত আহিলে বা কোনো আপোনাৰ জীৱনৰ দুৱাৰ দলিত যদি যোনে শুনিব দে আগলৈ গৈছে আপোনাৰ বিনা অনুমতিৰ অবিহনে কোনো আপোনাৰ জীৱনৰ দুৱাৰ দলিত বোলে প্ৰৱেশ কৰিব নোৱাৰে এইটো এটা সাংঘাতিক ধুনীয়া কথা সেইকাৰণে প্ৰথমে তন্নকৈ পৰীক্ষা কৰি লওক সাংঘাতিক ধুনীয়া পইণ্ট মই আকৌ এবাৰ কৈ দিছোঁ শুনিব দেই আপোনাৰ জীৱনটোৰ মালিক আপুনি নিজে আমি নিজৰ মালিক আমি নিজেই ন সেইকাৰণে এটা কথা কয় ন আপোনাৰ সেইটো পইণ্টটো বেলেগ বাৰু মই ক'ম বাৰু এইটো কৈ লওঁ আপোনাৰ জীৱনটোৰ মালিক আপুনি নিজে আপোনাৰ জীৱনৰ দুৱাৰ দলিত কেনেধৰণৰ মানুহ প্ৰৱেশ কৰিব তাক নিৰ্ধাৰণ কৰিব বোলে আপুনি নিজেই আৰু আপোনাৰ বিনা অনুমতিৰ অবিহনে কোনো আপোনাৰ জীৱনৰ দুৱাৰ দলিত প্ৰৱেশ কৰিব নোৱাৰে সেইকাৰণে প্ৰথমে আপুনি তন্নকৈ পৰীক্ষা কৰি লওক সাংঘাতিক ধুনীয়া পইণ্ট আমি মানুহে বহুত ভুল কৰোঁ ন নাজানো ন কোন কেনেকৈ আহি আমি ফটককৈ আমি প্ৰৱেশ কৰিব দিওঁ ন কিন্তু প্ৰৱেশ কৰিব দিব নালাগে তাক চাই লওক চাই লোৱাৰ পিছতহে তেওঁৰ লগত হেৰি কৰক মই আৰু এটা ক'ম বুলি কৈছিলোঁ শুনক এইটো কৈছিলোঁ এইটো এটা সাংঘাতিক ধুনীয়া পইণ্ট আছিলে আপোনাৰ জীৱনৰ চাবিটো লোকৰ হাতত কেতিয়াও নিদিব তেওঁ যাক দিব তেখেতে যোনফালে মন যাব সেইফালে পকাব আপুনি সেইফালে ঘূৰিব লাগিব সেইকাৰণে জীৱনৰ চাবিটো আপুনি লোকৰ হাতত কেতিয়াও অৰ্পণ নকৰিব নিজৰ চাবি সদায় নিজৰ লগত ৰাখক সেইটো এটা সাংঘাতিক ধুনীয়া পইণ্ট এইখিনিয়ে পইণ্ট আজি আচলতে মই আপোনালোকলৈ লৈ আহিলোঁ আৰু পইণ্টখিনি আপোনালোকৰ কেনেকুৱা লাগিছে আপোনালোকে মোক জনাব আৰু এটা কথা আৰু এটা পইণ্ট আপোনালোকক মই কৈছিলোঁ এইটোৱে প্ৰথম মেইন পইণ্টটো আছিলে এইটোৱে আজিৰ সময়ত কাৰোৰ পৰা কেতিয়াও আশা নকৰিব আৰু মানুহক আশাই আমাক বহুত কষ্ট দিয়ে সেই আপোনাৰ নিজৰ হওক লোকৰ হওক কাৰোৰ পৰা আপুনি আশা নকৰিব আশা বস্তুটোৱে আমাক আপুনি চাব কেতিয়াও সুখ দিব নোৱাৰে আশা বস্তুটোৱে আমাক সদায় কষ্ট দিব সদায় দুখ দিব সদায় প্ৰতাৰণা কৰিব সদায় আপোনাক কন্দুৱাব সেইকাৰণে মই ভাবোঁ আশা কেতিয়াও নকৰিব এয়া আছে আজিলৈ মোৰ ভিডিঅ'টো আজিলৈ নহ'লে মোৰ ভিডিঅ'টো ইমানতে ৰাখোঁ মই আকৌ নেক্সট ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহি আছোঁ আৰু নতুন কোনোবাই যদি মোৰ ভিডিঅ'টো চাই আছে প্লিজ ছাবস্ক্ৰাইবটো কৰি থৈ যাব আৰু পেজতো চাই আছে যদি ফ'ল' কৰি দিব আজিলৈ ৰাখোঁ নমস্কাৰ